ইয়া হৈছে আজি গোৱালপাৰা পাইখানৰ ঘটনা। কিমান ডাঙৰ এটা মৰ্মান্তিক ঘটনা চাওক। এইটো এটা মছজিদ, জামে মছজিদ। ইমান দুখ লাগিছে, জীৱনত ভবা নাছিলো এনেকুৱা পৰিস্থিতি। একজন ভাই আমার আল্লাহ আজান মসজিদ ঘর আজান দিয়েছে, মসজিদ ঘর ভাঙার সময় একজন ভাই আমার আজান দিয়েছে, যে দেখা যাচ্ছে এই যে মসজিদত আজি উচ্ছেদ হৈ আছে, মসজিদ ভাঙি পেলাইছে। সেই সময়ত আজানৰ সময় হৈছে, এজন হৃদয়মান ব্যক্তি গৈ তাতে আজান দি আছে। মুহূৰ্তটো চাওক, কেনেকুৱা লাগে, কেনেকুৱা দুখ লাগে, কেনেকুৱা কষ্ট লাগে চাওক। চিন্তা কৰক, কি কৰিম আর কি ভাবিম আর কি কম, কোৱাৰ কোনো ৰাস্তা নাই। গতিকে ওপৰৱালা যাতে ইহঁতক ভাল ৰাখে আৰু সকলো ৰাইজৰ ওচৰত অনুৰোধ জনাইছোঁ, সিহঁতৰ কাৰণে দোৱা কৰিব, সিহঁতৰ কাষত থাকিব, সিহঁতৰ ওচৰত যাব, আপোনালোকে খবৰ ল'ব। আৰু অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাইছোঁ, এই মানুহখিনি যিহেতু ভাৰতীয়, এই মানুহখিনি যিহেতু অসমীয়া, এই মানুহখিনি যিহেতু খিলঞ্জীয়া, এই মানুহখিনি যাতে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি দিয়ে আপুনি, কাৰণ আপোনাৰ বাহিৰে কোনো দিব নোৱাৰে। গতিকে আপুনি এই মানুহখিনি পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি দিব লাগিব। আৰু এনেকুৱাকৈ ইয়াতকৈ ডাঙৰ যাতে ভালকৈ এটা আমাৰ যিটো ধৰ্মীয় অৱস্থলী, এইটো যাতে আমি ইয়াতকৈ ভালকৈ যাতে এটা মছজিদ বনাব পাৰোঁ, তাৰ বাবে সকলোৱে দোৱা কৰিব। ৰাখিছোঁ। আসসালামু আলাইকুম, নমস্কাৰ, জয় হিন্দ, জয় অসম।